ৰাজ্যবাসীলৈ সুখবৰ। স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ অংশ হিচাপে 130খন ভ্ৰাম্যমাণ চিকিৎসা ইউনিট সাজু। ডিব্ৰুগড় জিলাই লাভ কৰিব 21খনকৈ বাহন। ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰত বিতৰণৰ বাবে সম্পূৰ্ণ সাজু কৰি তুলিছে। ৰাজ্যত গ্ৰামাঞ্চল আৰু চাহ বাগিচাৰ স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে এই ইউনিটসমূহ প্ৰেৰণ কৰা হ'ব। এই ইউনিটসমূহে ভিতৰুৱা অঞ্চলৰ ৰাইজৰ বিভিন্ন ৰোগ পৰীক্ষা, চিকিৎসা আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই পদক্ষেপে ৰাজ্যৰ বিশেষ পিছপৰা জনজাতি জনগোষ্ঠীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে স্বাস্থ্য সুবিধাসমূহত এক বিপ্লৱ কঢ়িয়াই অনাৰ ক্ষেত্ৰত এক মাইল খুঁটি হিচাপে বিবেচিত হোৱাৰ আশা কৰা হৈছে। নেশ্যনেল মোবাইল মেডিকেল ইউনিট কমিউনিটি একশ্যন থ্ৰু মটিভেশ্যন প্ৰগ্ৰামৰ অধীনত মোবাইল ইউনিটসমূহ পৰিচালনা কৰা হ'ব আৰু ইতিপূৰ্বে চৰকাৰৰ সৈতে চুক্তিবদ্ধ কৰা হৈছে। হয়, আপোনালোকক জনাব পাই সুখী হৈছোঁ যে সুদীৰ্ঘ 1.5 বছৰ এই প্ৰতিষ্ঠানটোৱে আমাৰ যিটো প্ৰতিষ্ঠান কমিউনিটি একশ্যন থ্ৰু মটিভেশ্যন প্ৰগ্ৰেম কেম্প চৰকাৰৰ দ্বাৰা আমাক এই দিয়া গৈছিল আমাক চলাবৰ কাৰণে, কিন্তু কিছুমান আইনী ব্যৱস্থাৰ কাৰণে আমি বহুত পিছ পৰি ৰ'বলগীয়া হ'ল। বৰ্তমান উচ্চতম ন্যায়ালয়ে আপোনালোকে গম পাইছে আমি আকৌ নতুনকৈ সাজু হৈছোঁ মোবাইল মেডিকেল ইউনিট কেম্প নামৰ আমাৰ সংস্থাটোৰ দ্বাৰা। আমাৰ কেম্প সংস্থাটোৰ সম্পূৰ্ণ নামটো হৈছে কমিউনিটি একশ্যন থ্ৰু মটিভেশ্যন প্ৰগ্ৰেম। সুদীৰ্ঘ 1.5 বছৰ আইনী প্ৰক্ৰিয়াৰ বাবে আমি পিছ পৰি ৰ'বলগীয়া হৈছিল, কিন্তু বৰ্তমান উচ্চতম ন্যায়ালয়ে আমাক এই সকলো বাধা বিঘিনি দূৰ কৰিছে আৰু অতি সোনকালে আমি সম্পূৰ্ণ নতুন আকাৰেৰে আমি ৰাইজৰ মাজলৈ যাম। আমাৰ ইয়াত অত্যাধুনিক সা সৰঞ্জাম সম্পূৰ্ণৰূপে উপলব্ধ আছে। আমাৰ প্ৰত্যেকখন গাড়ী বৰ্তমান সাজু ৰাইজক সেৱা কৰিবৰ কাৰণে। লগতে আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ যিখিনি আইনী ব্যৱস্থাত আমি মেৰপাকত পৰি পেলাই আমি সেৱা আগবঢ়াবলৈ বিঘ্নিত হৈছিলোঁ, সেই সকলোখিনি আঁতৰি গৈছে আৰু অতি সোনকালে এটা তাৰিখ নিৰ্ধাৰণ কৰি দিয়াৰ লগে লগে আমি ৰাইজৰ মাজলৈ আগবাঢ়ি যাম। কিমানখন আছে? বৰ্তমান 130খন মোবাইল মেডিকেল ইউনিট সম্পূৰ্ণৰূপে সাজু। আজি দেখিছে আপোনালোকে আমি আজি ডিব্ৰুগড় চহৰৰ মাজত গোটেইখিনি লৈ সাজু হৈ আছোঁ আৰু অতি সোনকালে আমাক চৰকাৰে তাৰিখ দিয়াৰ লগে লগে আমি ৰাইজৰ মাজলৈ গুচি যাম।